ছাত্ৰ ছাত্ৰীসকল আজি নৱম শ্ৰেণী গণিতৰ 6 নম্বৰ পাঠৰ ৰেখা আৰু কোণ তাৰ কিছুমান ছুটি প্ৰশ্ন লৈ আহিছোঁ আৰু ছুটি প্ৰশ্নখিনি অলপ সমাধান কৰিবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটো চাওঁ আমি তলৰ কোণযোৰ কোণ পূৰক কোণ। অপশ্যন এ আছে 45 ডিগ্ৰী 35 ডিগ্ৰী, অপশ্যন বি 60 ডিগ্ৰী 25 ডিগ্ৰী, 75 ডিগ্ৰী 15 ডিগ্ৰী আৰু 40 ডিগ্ৰী আৰু 35 ডিগ্ৰী। আমি জানো যে পূৰক কোণ হ'বলৈ হ'লে কোণ দুটাৰ যোগফল 90 ডিগ্ৰী হ'ব লাগিব। তেতিয়াহ'লে কোণ দুটা আমি পূৰক কোণ বুলি কওঁ। আমি এতিয়া গোটেইকেইটা কোণ আমি যোগ কৰি চাওঁ অপশ্যন এৰ পৰা। আমি অপশ্যনৰ এ কোণকেইটা যোগ কৰি চাম 45 ডিগ্ৰী এণ্ড 35 ডিগ্ৰী যোগ কৰিলে হ'ব 80 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 25 ডিগ্ৰী যোগ কৰিলে হ'ব 85 ডিগ্ৰী, 75 ডিগ্ৰী আৰু 15 ডিগ্ৰী যোগ কৰিলে হ'ব 19 ডিগ্ৰী, 40 ডিগ্ৰী আৰু 35 ডিগ্ৰী যোগ কৰিলে হ'ব 75 ডিগ্ৰী। ইয়াত আমি দেখিলোঁ যে 75 ডিগ্ৰী আৰু 15 ডিগ্ৰী যোগ কৰিলে হ'ব 90 ডিগ্ৰী। গতিকে ইয়াৰ পূৰক কোণযোৰ হ'ব 75 ডিগ্ৰী আৰু 15 ডিগ্ৰী। অপশ্যন চিটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন বি, যদি কোণ এ অ' বি = 65 ডিগ্ৰী হয় তেনেহ'লে প্ৰবৃদ্ধ কোণ এ অ' বিৰ মান হ'ব 275 ডিগ্ৰী, 295 ডিগ্ৰী, 325 ডিগ্ৰী আৰু 175 ডিগ্ৰী। যদি আমি কোণটো লওঁ এ অ' বি, এই কোণটো 85 ডিগ্ৰী দিয়া আছে। ইয়াৰ প্ৰবৃদ্ধ কোণ বুলি ক'লে হ'ব বাহিৰ ফালৰ ডাঙৰ কোণটো, আৰু এই কোণটো পাবলৈ হ'লে আমি 360 ডিগ্ৰীৰ পৰা বিয়োগ কৰিব লাগিব। গতিকে প্ৰবৃদ্ধ কোণ এ অ' বিৰ মান হ'ব 360 ডিগ্ৰী - 65 ডিগ্ৰী। ইয়াৰ আনচাৰটো হ'ব 295 ডিগ্ৰী। শুদ্ধটো হ'ব অপশ্যন বি। আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। তলৰ চিত্ৰৰ পৰা এক্সৰ মান হ'ব, ইয়াত আমি ছবিটো দিছে। ইয়াত আমি চাওঁ এ চি এডাল ৰেখা, এ চি ৰেখাৰ ওপৰত বি ডি ৰশ্মিডাল থিয় হৈ আছে। এইটো এডাল এ চি ৰেখা, ইয়াৰ ওপৰত বি ডি ৰশ্মি থিয় হৈ আছে। ইয়াৰ যিকেইটা সন্নিহিত কোণ উৎপন্ন হ'ব সেই সন্নিহিত কোণকেইটাৰ যোগফল হ'ব 180 ডিগ্ৰী। ৰৈখিকজোৰৰ স্বতঃসিদ্ধ অনুসৰি কোণ এ বি ডি আৰু কোণ ডি বি চি এই দুইটা কোণৰ যোগফল হ'ব 180 ডিগ্ৰী। আমাক দিয়া আছে এ বি ডি কোণটো দিয়া আছে x+12 আৰু চি বি ডি কোণটো দিয়া আছে x+6। তাৰমানে কোণ x+b আৰু কোণ x+c মান হ'ব x+12 আৰু x+6 = 180 ডিগ্ৰী হ'ব। এতিয়া কি হ'ব x+2x = 18 ডিগ্ৰী = 180 ডিগ্ৰী। 2x = 180 ডিগ্ৰী - 18 ডিগ্ৰী = 160 ডিগ্ৰী। গতিকে এক্সৰ মান হ'ব 162 ডিগ্ৰী / 2 81 ডিগ্ৰী। এক্সৰ মানটো হ'ব 81 ডিগ্ৰী। চিটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 4, যদি দুডাল ৰেখাই এটা বিন্দুত কটাকটি কৰে তেন্তে উৎপন্ন হোৱা কোণৰ সংখ্যা। ধৰি ললোঁ আমি এ বি আৰু চি ডি দুডাল ৰেখাই অ' বিন্দুত কটাকটি কৰিছে। ইয়াত উৎপন্ন হোৱা কোণৰ সংখ্যা 4টা, 1 2 3 4। 4টো ইয়াৰ শুদ্ধ উত্তৰ। আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ। 125 ডিগ্ৰী কোণৰ সম্পূৰক কোণৰ মান হ'ব। দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেনেহ'লে কোণ দুটাক আমি সম্পূৰক কোণ বুলি কোৱা হয়। এতিয়া এটা কোণৰ মান দিয়া আছে 125 ডিগ্ৰী। গতিকে আনটো কোণ পাবলৈ হ'লে 180 ডিগ্ৰীৰ পৰা আমি 125 ডিগ্ৰী আমি বিয়োগ কৰিম। 25 ডিগ্ৰী বিয়োগ কৰিলে হ'ব 55 ডিগ্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি। 6 নম্বৰ প্ৰশ্নটো চাওঁ। 6 নম্বৰ প্ৰশ্নটো সুধিছে পবিত্ৰ কোণ এটা তলৰ কোণটোৰ অন্তৰ্গত থাকে। অপশ্যন এ, অপশ্যন বি, অপশ্যন চি আৰু অপশ্যন ডি। আমি জানো যে পবিত্ৰ কোণটো সদায় 180 ডিগ্ৰীতকৈ ডাঙৰ হয় আৰু 360 ডিগ্ৰীতকৈ সৰু। গতিকে অপশ্যন বিটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 180 ডিগ্ৰীতকৈ ডাঙৰ, 360 ডিগ্ৰীতকৈ সৰু। 7 নম্বৰ প্ৰশ্নটো চাওঁ। তলৰ চিত্ৰত পি সমান্তৰাল কিউ টি ত্ৰিজ্যক চিত্ৰৰ পৰা এক্সৰ মান হ'ব। এইখন আছে 2x ডিগ্ৰী
2x ডিগ্ৰী বিপৰীত কোণটো হ'ব এইটো এই কোণটো যদি এইটো কোণ 2x ডিগ্ৰী হয় তেতিয়াহ'লে এইটো কোণো হ'ব 2x ডিগ্ৰী হ'ব এতিয়া আমি চাওঁ 2x ডিগ্ৰী আৰু 100 ডিগ্ৰী এই দুইটা হ'ল তিৰ্যকৰ একেফালৰ অন্তকোণ তিৰ্যকৰ একেফালৰ অন্তকোণৰ সমষ্টি হ'ব 180 ডিগ্ৰী গতিকে 2x plus 100 degree is equal to 180 degree 2x is equal to 180 degree minus 100 degree 2x is equal to 80 degree এতিয়া x সমানটো হ'ব 80 যদি 2 এ হৰণ কৰিলে হ'ব 40 ডিগ্ৰী গতিকে শুদ্ধ উত্তৰটো হ'ব b 8 নম্বৰ প্ৰশ্নটো কৈছে তলৰ চিত্ৰত কোণ a = কোণ b কোণ p আৰু কোণ q ৰ মান হ'ব ইয়াত এটা কোণ দিয়া আছে 40 ডিগ্ৰী বাকি কেইটা কোণ a আৰু কোণ b সমান বুলি কৈছে আমি ধৰি লওঁ কোণ a সমান কোণ a আৰু কোণ b সমান কোণ a আৰু কোণ b মান আমি x বুলি ধৰি লৈছো আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব গতিকে 40 ডিগ্ৰী যোগ কোণ a যোগ আৰু কোণ b যোগ কৰিলে হ'ব 180 ডিগ্ৰী কোণ a যোগ কোণ 40 প্লাস কোণ b = 180 ডিগ্ৰী আমাৰ a কোণটো মান আমি x বুলি ধৰিছো আৰু b কোণটো মান আমি x বুলি ধৰিছো = 180 ডিগ্ৰী = 2x plus 40 degree is equal to 180 degree গতিকে 2x ৰ মান হ'ব 180 degree minus 40 degree is equal to 140 degree গতিকে x ৰ মান হ'ব 140 2 এ ডিভাইড কৰিলে হ'ব 70 degree তাৰ মানে কোণ a ৰ মানটো 70 degree হ'ব আৰু কোণ b মানো 70 ডিগ্ৰী হ'ব এতিয়া আমি যদি চিত্ৰটো চাওঁ LM ডাল ৰেখা এটা LM ৰেখা ইয়াৰ ওপৰত AB ৰশ্মি ইয়াৰ ওপৰত থিয় হৈ আছে গতিকে A কোণটোৱে P কোণটো এইটা সন্নিহিত কোণৰ যোগফল হ'ব 180 ডিগ্ৰী গতিকে কোণ P plus কোণ A is equal to 180 ডিগ্ৰী আমি A কোণটো ইয়াত পাই আছে 70 ডিগ্ৰী A মানটো আমি বহাই দিম কোণ P plus 70 ডিগ্ৰী is equal to 180 ডিগ্ৰী কোণ P মান হ'ব 180 ডিগ্ৰী minus 70 ডিগ্ৰী is equal to 110 ডিগ্ৰী আমি কোণ P মানটো পালো 110 ডিগ্ৰী ঠিক তেনেদৰে LM ৰেখাডালৰ ওপৰত আকৌ AC ৰশ্মি থিয় হৈ আছে গতিকে ইয়াত কোণ দুটা হ'ব এটো কোণ B আৰু কোণ Q কোণ B আৰু কোণ Q যোগফল হ'ব 180 ডিগ্ৰী গতিকে কোণ B আৰু কোণ Q যোগফল হ'ব 180 ডিগ্ৰী B কোণটো 70 ডিগ্ৰী লিখা আছে আমি উলিয়াইছিলো কোণ Q = 180 ডিগ্ৰী এটাকে কোণ Q মানটো হ'ব 180 ডিগ্ৰী minus 70 ডিগ্ৰী = 110 ডিগ্ৰী এতিয়া আমি P কোণটো পালো 110 ডিগ্ৰী Q কোণটো পালো 110 ডিগ্ৰী আমাৰ শুদ্ধ অপচন হ'ব এতিয়া B 110 ডিগ্ৰী আৰু 110 ডিগ্ৰী 9 নম্বৰ প্ৰশ্নটো তলৰ চিত্ৰত x y আৰু z ত্ৰিভুজ PQR ৰ বহিকোণ তেন্তে x plus y plus z ৰ মান হ'ব ত্ৰিভুজটোৰ বহিকোণ কেইটাৰ যোগফল হ'ব সুধিছে ত্ৰিভুজটোৰ বহিকোণ কেইটাৰ যোগফল হ'ব 360 ডিগ্ৰী যেটো ইয়াৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 10 তলৰ চিত্ৰত কোণ AOC = 60 ডিগ্ৰী AOC কোণটো 60 ডিগ্ৰী কৈছে তেনেহলে কোণ AOD আৰু COB মান হ'ব AOD আৰু COB ইয়াত আমি চাবলৈ গ'লে CD ডাল এটা ৰেখা আৰু ইয়াৰ ওপৰত আছে AO ৰশ্মি ইয়াৰ ওপৰত থিয় হৈ আছে গতিকে
AOC এই কোণটো AOC আৰু AOD মান 180 ডিগ্ৰী হ'ব যেহেতু এডাল ৰেখাৰ ওপৰত এডাল ৰশ্মি থিৰকাই দিলে উৎপন্ন হোৱা সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হয় এতিয়ালে কোণ AOD প্লাস কোণ AOC = 180 ডিগ্ৰী আমাক AOC কোণটো দিয়া আছে AOC কোণটো 60 ডিগ্ৰী দিয়া আছে কোণ AOD সমান 180 ডিগ্ৰী মাইনাস 60 ডিগ্ৰী তাৰ মানে 120 ডিগ্ৰী কোণ AOD এই কোণটো পালো আমি 120 ডিগ্ৰী আমাক কৈছে AOD আৰু COB যদি আমি এই কোণটো 120 ডিগ্ৰী পাওঁ তেতিয়াহলে কোণ AOD ৰ বিপৰীত কোণ COB AOB ৰ বিপৰীত কোণ হ'ব COB যদি এই কোণ 120 ডিগ্ৰী হয় কোণ AOD সমান কোণ COB কাৰণ এর বিপৰীত শিক্ষক কোণ গতিকে দুইটা কোণৰ মান হ'ব 120 ডিগ্ৰী 120 ডিগ্ৰী গতিকে কোণ AOD প্লাস কোণ COB দুইটা কোণৰ যোগফল হ'ব 120 ডিগ্ৰী যোগ 120 ডিগ্ৰী সমান 240 ডিগ্ৰী গতিকে শুদ্ধ উত্তৰটো হ'ব 11 প্ৰশ্নটো কৈছে তলৰ চিত্ৰৰ পৰা y মান হ'ব আমি AB এডাল ৰেখা ইয়াৰ ওপৰত আমি ধৰিছো চিত্ৰত দিয়া আছে OC এডাল ৰশ্মি গতিকে ইয়াৰ উৎপন্ন হোৱা সন্নিহিত কোণ দুটাৰ যোগফল হ'ব 180 ডিগ্ৰী আমাক ইয়াতে কোণটো দুভাগ কৰি থোৱা আছে OD এ এই কোণটো দুভাগ কৰি থৈছে যেহেতু ইয়াৰ কোণ দুটাৰ যোগফল AOC আৰু কোণ COB দুটা যোগফল হ'ব 180 ডিগ্ৰী যেহেতু উৎপন্ন হোৱা সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হয় আমাক AOC এই কোণটো দুভাগ কৰি থোৱা আছে এটা আছে 5y এটা আছে 3y গতিকে আমি AOC ঠাইত লিখিম আমি 5y + 3y আকৌ COB এই কোণটো দিয়া আছে 2y গতিকে ইয়াৰ মানটো লিখিম মই 2y = হ'ব 180 ডিগ্ৰী 10y = 180 ডিগ্ৰী গতিকে y মানটো হ'ব 180/10 = 18 ডিগ্ৰী গতিকে y মানটো হ'ব 18 ডিগ্ৰী এটো ইয়াৰ শুদ্ধ উত্তৰ